তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যিসকলে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিখনত আবেদন কৰিছে সেইসকলে কেতিয়া টকা লাভ কৰিব। বহুতে কিন্তু এইটো কমেণ্ট কৰি আছে। তো আপোনালোকে যিসকলে নতুনকৈ অৰুণোদয় 3.0খনত আবেদন কৰিছে, তো সেইসকলে কেতিয়াৰ পৰা টকা পোৱা আৰম্ভ হ'ব, কেতিয়াৰ পৰা পাব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাম। ইয়াৰ লগত আৰু দুটা মই আপোনালোকক আঁচনিৰ বিষয়ে জনাম, যিটো আঁচনি বিষয় জনাটো আপোনালোকে খুবেই জৰুৰী। এটা হ'ল আপোনাৰ যিসকল আশা বাইদেউ কৰ্মী, যিসকল ছুপাৰভাইজাৰ, যিসকল আশা কৰ্মী বাইদেউ, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো যিটো আপোনাৰ দৰমহা, সেই দৰমহাটো বৃদ্ধি কৰি দিলে। তাৰপিছত 3 নম্বৰটো আপোনাৰ যিসকলে গোটত থকা মহিলা হয়, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ আহিছে, কাৰণ নতুন লিষ্ট মুকলি কৰা হৈছে। জিলা ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাব পাৰিব কোনটো ডিষ্ট্ৰিক্টত কেতিয়া আপোনাক দিয়া হ'ব। নতুন লিষ্ট আহি গৈছে, তো আপোনালোকে চাব পাৰিছে স্কিমত। তো আপোনালোকে এই নতুন লিষ্টখনত আপোনাৰ ডিষ্ট্ৰিক্টখন নাম আছেনে নাই আপোনালোকে চাই লওক। তো আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব, কোনটো মাহৰ পৰা আপোনালোকে 2000 টকাটো পাব গোটত থকা মহিলাসকলে, তো আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু আশা বাইদেউসকলে, যিসকল আশাকৰ্মী হয়, ছুপাৰভাইজাৰ, সেইসকলৰ যিটো দৰমহা, সেইটো কিমান টকা বৃদ্ধি কৰা হ'লে সেইটো আপোনালোকে চাব পাৰিব, জানিব পাৰিব। ইয়াৰ পিছত অৰুণোদয় আঁচনিখনত যিসকলে নতুনকৈ আবেদন কৰিছে সেইসকলে কেতিয়াৰ পৰা টকা পাব, সেইটোও আপোনালোকে আজিৰ এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা নতুন আপডেটৰ বিষয়ে জানিব পাৰে, যে অৰুণোদয় আঁচনিখনত নতুন যিসকল হিতাধিকাৰী সেইসকলে কেতিয়াৰ পৰা টকা লাভ কৰিব, আৰু যিসকল গোটত থকা মহিলা হয় সেইসকল মহিলাই কেতিয়াৰ পৰা টকা লাভ কৰিব, আৰু আশাকৰ্মী বাইদেউসকলৰ কিমান টকা দৰমহা বৃদ্ধি কৰিলে সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক অৰুণোদয় আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ, কাৰণ বহুত কমেণ্ট আহি গৈছে, বহুত কমেণ্ট আহিছে। তো যিসকল এইবাৰ নতুনকৈ অৰুণোদয় আঁচনি 3.0খনত আবেদন কৰিছে, তো সেইসকলে টকা কেতিয়া লাভ কৰিব, এইটো কিন্তু বহুতে কমেণ্ট কৰিছে যে দাদা নতুনকৈ আবেদন কৰিছোঁ, বা ছাৰ নতুনকৈ আবেদন কৰিছোঁ, কেতিয়াৰ পৰা টকা পাম, এনেকুৱা বহুত কমেণ্ট আহিছে। তো আপোনালোকে যিসকলে নতুনকৈ আবেদন কৰিছে এইবাৰ আপোনালোকে কিন্তু লাভ নকৰিব, এইটো অহা মাহৰ পৰা কিন্তু আপোনালোকে লাভ কৰিব। তো এইবাৰ যিসকলৰ টকা 10 তাৰিখে দিয়া কথা আছিলে, কিন্তু 10 তাৰিখে দিয়া নহ'ল, 14 তাৰিখে দিয়া হৈছে। তো সকলোৱে হয়তো লাভ কৰিছে, যিসকল পুৰণি হয়, যিসকলে অলৰেডি পাই আছে অৰুণোদয় আঁচনিৰ টকা, সেইসকলে 14 জুন তাৰিখে, যোৱাকালি 14 জুন গ'লে, যোৱাকালি কিন্তু সকলোৱে লাভ কৰিছে। তো আপোনালোকে যদি লাভ কৰা নাই তো কমেণ্ট কৰি জনাব। আৰু যিসকলে যোৱাকালি 14 জুন তাৰিখে যিসকলে লাভ কৰিছে অৰুণোদয় টকা, তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে পোৱা নাই সেইসকলেও কিন্তু কমেণ্ট কৰি জনাব। তো আপোনালোকে যিসকল নতুন হয়, যিসকলে নতুন এইবাৰ আবেদন কৰিছে, তো সেইসকলে অহা মাহৰ পৰা আপোনালোকে লাভ কৰিব। হয়তো বহুতে লাভ নকৰিবও পাৰে, কাৰণ যিটো অৰুণোদয় আঁচনি যিসকলে নতুনকৈ আবেদন কৰিছে, তো সেইসকলৰ কিন্তু যিটো আপোনালোকৰ ডাটা, সেইটো কিন্তু হয়তো আপডেট বা এড কৰা হোৱা নাই, বহুতৰে কিন্তু এড হোৱা নাই। আৰু যিসকলৰ এড হৈ গৈছে, তো অহা মাহৰ পৰা কিন্তু আপোনালোকে টকা লাভ কৰিব 1250 টকাকৈ। তো আপোনালোকৰ যদি এড কৰিছে তো আপোনালোকে লাভ কৰিব। তো যদি আপোনালোকে যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনিখন পোৱাৰ টকা ধন পোৱা যোগ্য হয়, তো আপোনালোকে লাভ কৰিব। যদি আপোনাৰ ডাটা যদি আপোনাৰ এড কৰিছে, তো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, যদি সঠিক হিচাপে আপোনালোকে শুদ্ধকৈ যদি আপোনালোকে আবেদন কৰিছে, তো আপোনালোকে কিন্তু লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে যে যিসকল নতুনকৈ এইবাৰ আবেদন কৰিছে অৰুণোদয় আঁচনি 3.0, সেইসকলে অহা মাহৰ পৰা কিন্তু লাভ কৰিব। নতুন আপডেট আহি গৈছে, তো আপোনালোকে অহা মাহৰ পৰা আপোনালোকে লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো অৰুণোদয় আঁচনি ৰিলেটেড ভিডিঅ' মই বহুত আপলোড কৰি থাকোঁ, নতুন আপডেটৰ ভিডিঅ' মই আপলোড কৰি থাকোঁ। তো আপোনালোকে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ যেতিয়াই নতুন আপডেট আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়াই ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে আপডেটটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব। তো এতিয়া মই আগবাঢ়িছোঁ দ্বিতীয় নম্বৰ যিটো আঁচনি, সেই আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। নতুন যিটো আপডেট আহিছে, নতুন যিটো তালিকা আহিছে, সেই তালিকাত কোনসকল মহিলাই 2000 টকাটো লাভ কৰিব, কোনটো জিলাত কেতিয়াৰ পৰা দিয়া আৰম্ভ হ'ব, সেইটো মই আপোনালোকক এতিয়া জনাই দি আছোঁ। তো এইখন নতুনকৈ লিষ্ট আহি গৈছে, তো একদম নতুন হয়, এইটো নতুনকৈ লিষ্ট আহি গৈছে, দুদিনমান হ'ল। তো ইয়াতে যিসকল গোটত থকা মহিলা হয়
সেইসকলৰ কাৰণে বহুত বহুত ভাল খবৰ, কাৰণ বহুত দিন অপেক্ষা কৰি আছে। আৰু প্ৰথম কিস্তি কিন্তু দিয়া হৈছে 42 জিলাত, কিন্তু এপ্ৰিলতে কিন্তু দিয়া হৈ গৈছে, অলৰেডি কিন্তু দি দিছে 42 জিলাত, কিন্তু সকলো ডিষ্ট্ৰিক্টত দিয়া হোৱা নাই, সকলো জিলাত কিন্তু দিয়া নাই। তো এতিয়া নতুন লিষ্ট আহি গৈছে, কোন জিলাত কেতিয়া আপোনালোকে লাভ কৰিব, কোনটো মাহৰ পৰা আপোনালোকে লাভ কৰিব 10,000 টকা গোটত থকা মহিলাই। তো এইটো নতুন লিষ্ট আহি গৈছে, মই আপোনালোকক জনাই দি আছোঁ। চাওক ইয়াতে ওপৰত লিখা আছে সবল মহিলা সবল সমাজ, উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পূৰ্ণ মহিলালৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়া যোগেদি। তো ইয়াতে 10,000 টকা আপোনালোকে লাভ কৰিব, 10,000 টকা আপোনালোকে লাভ কৰিব। ইয়াতে কোৱা হৈছে 10,000 টকাৰ উদ্যমিতা পুঁজি। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে আপোনালোকে তলত আপোনালোকে চাওক, ইয়াতে কোৱা হৈছে ইয়াতে আপোনালোকে চাওক, ইয়াতে প্ৰায় 30 লাখ। তাৰপিছত আপোনালোকে কৃষি পশুপালন উদ্যমিতাৰ ক্ষেত্ৰসমূহ বন শিল্প, তাৰপিছত হস্তশিল্প ইত্যাদি। তাৰপিছত সৰ্বমুঠ পুঁজি ইয়াতে 300 কোটি টকা। সৰ্বমুঠ অসমত যিসকল মহিলা গোটত থকা মহিলা, সেইসকলক টোটেল আপোনাৰ সৰ্বমুঠ আপোনাৰ 3,000 কোটি টকা দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে 42 সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে। তো 1 এপ্ৰিলত কিন্তু 42 জিলাত, কিন্তু 42 জিলাৰ যিসকল মহিলা হয় সেইসকলে কিন্তু অলৰেডি লাভ কৰিছে। যদি 42 জিলাৰ মহিলাই ভিডিঅ'টো চাই আছে, তো আপোনালোকে কমেণ্ট কৰি জনাব যদি আপোনালোকে পাইছে। তাৰপিছত ইয়াতে সমষ্টি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচী। তো কোনটো ডিষ্ট্ৰিক্টত কিমান কেতিয়া দিয়া হ'ব মই আপোনালোকক জনাই দি আছোঁ। তো চাওক ইয়াতে আপোনালোকে আগষ্ট মাহৰ পৰা লাভ কৰিব এইকেইখন জিলাৰ মহিলাই। তো চাওক ইয়াতে আপোনালোকে কোনসকল জিলাই, নলবাৰী, তাৰপিছত জাগিৰোড, তাৰপিছত আপোনালোকে পাথাৰকান্দি, তাৰপিছত মাৰ্ঘেৰিটা, তাৰপিছত ধুবুৰী। তো এই 5টা জিলাত আগষ্ট মাহৰ পৰা লাভ কৰিব গোটত থকা মহিলাই 10,000 টকা। তাৰপিছত ছেপ্টেম্বৰ মাহৰ পৰা লাভ কৰিব শিলচৰ, লখিমপুৰ, তাৰপিছত জালুকবাৰী, হোজাই, ঢেকীয়াজুলি, বিশ্বনাথ, জনাই, তিনিচুকীয়া, তাৰপিছত ৰংখাং, তাৰপিছত আপোনালোকে লাহৰীঘাট, গৌৰীপুৰ, তাৰপিছত মানকাচৰ, তাৰপিছত ডিমা হাছাও, তাৰপিছত আপোনালোকে ডিমা হাছাও, ইয়াৰ পৰা 17 নম্বৰ চাইডে আপোনালোকে ছেপ্টেম্বৰ মাহত এইকেইখন ডিষ্ট্ৰিক্টে লাভ কৰিব গোটত থকা মহিলাই 10,000 টকা। তাৰপিছত অক্টোবৰ মাহৰ পৰা লাভ কৰিব ডিমৰীয়া, তাৰপিছত নিউ গুৱাহাটী, হাইলাকান্দি, RK নগৰ, তাৰপিছত বকো, ছয়গাঁও, ৰঙিয়া, কমলপুৰ, বঙাইগাঁও, মৰিগাঁও, তাৰপিছত কলিয়াবৰ, তাৰপিছত ইয়াতে বৰ্মপুৰ, তাৰপিছত নগাঁও, বটদ্ৰৱা, তাৰপিছত ৰহা, লামডিং, নদুৱাৰ, তাৰপিছত শদিয়া, তাৰপিছত আপোনালোকে শদিয়া, লামডিং, তাৰপিছত আপোনালোকে নদুৱাৰ, তাৰপিছত আপোনালোকে চাবুৱা, লাহোৱাল, তাৰপিছত ডিব্ৰুগড়, জলেশ্বৰ, তাৰপিছত পাকাবেতবাৰী, তাৰপিছত চমেৰিয়া, তাৰপিছত ধিং 55 নং ধিং, তাৰপিছত বীৰসিং জাৰুৱা আপুনি চাব পাৰিছে। তো অক্টোবৰ মাহত এইকেইখন জিলাৰ মহিলাই লাভ কৰিব। তাৰপিছত ইয়াতে আপোনালোকে নৱেম্বৰ মাহত আপোনালোকে এইকেইখন জিলাৰ মহিলাই লাভ কৰিব। তাৰপিছত আপোনালোকে ডিচেম্বৰ মাহত এইকেইখন জিলাৰ মহিলাই লাভ কৰিব। তাৰপিছত আপোনালোকে ডিচেম্বৰ মাহৰ পৰা এইকেইখন জিলাৰ লাভ কৰিব মহিলাই। তাৰপিছত জানুৱাৰী 26 মাহ 2026 চনৰ জানুৱাৰী মাহত এইকেইখন জিলাৰ মহিলাই লাভ কৰিব। তো আপোনালোকে যদি এই লিষ্টখন যদি আপোনাক লাগে, তো আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। তাতে আপোনালোকক এই লিষ্টখন দিয়া থাকিব। আপোনালোকে সেই মোৰ হোৱাটছআপ চেনেল গ্ৰুপত আপোনালোকে পাই যাব। তাতে আপোনালোকে জইন হৈ আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকক যদি এই লিষ্টখনৰ প্ৰয়োজন, আপোনালোকে যদি লাগে, তো আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো জইন হৈ আপোনালোকে এই লিষ্টখন আপোনালোকে ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো গোটত থকা মহিলাসকলৰ বাবে বহুত বহুত ভাল খবৰ। আগষ্ট মাহৰ পৰা কিন্তু টকা দিয়া আৰম্ভ হৈ যাব। তো আপোনালোকে লাভ কৰিব। তো এতিয়া মই আপোনালোকক শেষৰ যিসকল আশাকৰ্মী বাইদেউ, সেইসকলৰ কাৰণে বহুত বহুত ভাল খবৰ। দৰমহা বৃদ্ধি কৰা হৈছে, কিমান টকা বৃদ্ধি কৰা হৈছে এতিয়া মই আপোনালোকক জনাই দি আছোঁ। তো আশাকৰ্মী বাইদেউসকলৰ কাৰণে বহুত বহুত ভাল খবৰ। চাওক ইয়াতে নতুন নটিফিকেশ্যন আহি গৈছে, কিমান টকা বৃদ্ধি কৰা হৈছে মই আপোনালোকক জনাই দি আছোঁ। চাওক ইয়াতে কোৱা হৈছে আশাকৰ্মী আৰু ছুপাৰভাইজাৰৰ বাবে আশাৰ বতৰা। তো যিসকল আশাকৰ্মী আৰু ছুপাৰভাইজাৰ সেইসকলৰ কাৰণে দৰমহা যিটো আছে সেইটো বৃদ্ধি কৰা হ'লে, ইয়াতে আপোনালোকে স্বাস্থ্য সেৱা খণ্ডৰ অতন্দ প্ৰহৰীসকললৈ উদগনি, মাহিলী মাননীৰ পৰিমাণ বৃদ্ধি, যিটো আপোনাৰ দৰমহা সেইটো আপোনাৰ বৃদ্ধি কৰা হ'লে কিমান টকা আছিল, তাৰপিছত আপোনাক কিমান টকা বৃদ্ধি কৰা হ'লে এইটো মই আপোনাক দেখাই দি আছোঁ। পূৰ্ব পৰিমাণ ইয়াত প্ৰথম যেতিয়া আছিলে 3,000 টকা আপোনাক দৰমহা দি আছে, যিটো আপোনাক পাই আছে। তাৰপিছত আপোনালোকে ছুপাৰভাইজাৰ 9,000 টকা লাভ কৰিছে মাহিলী দৰমহা। এতিয়া আপোনালোকে বৃদ্ধি পৰিমাণ
1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। 1 অক্টোবৰ 2025ৰ পৰা প্ৰযোজ্য। তো 1 অক্টোবৰৰ পৰা আপোনাৰ দৰমহা যিসকল আশা কৰ্মী সেইসকলে 4,000 টকা হ'ব আৰু আশা ছুপাৰভাইজাৰসকলে 10,200 টকা মাহিলী দৰমহা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো বৰ্তমান আপোনালোকে পাই আছে আশা কৰ্মী 3,000 টকা আৰু আশা ছুপাৰভাইজাৰে 9,000 টকা পাই আছে। তো 1 অক্টোবৰৰ পৰা আশা কৰ্মীয়ে 4,000 টকা লাভ কৰিব আৰু আশা ছুপাৰভাইজাৰ 10,200 টকা দৰমহা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকল আশাকৰ্মী বাইদেউ হয় সেইসকলৰ কাৰণে বহুত ভাল খবৰ। 1 অক্টোবৰৰ পৰা দৰমহা আপোনাৰ বৃদ্ধি হ'ব। তো আপোনালোকে 4,000 টকা আৰু 10,200 টকা লাভ কৰিব দৰমহা। তো আপোনালোকে নিশ্চয় গম পালে। তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 3টা নতুন আপডেটৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।